নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ তিনি গগৈক একেলগে সমালোচনা কৰিছে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোহাঁই স্পষ্ট কৰিছে এই কথা গৌৰৱ গগৈৰ কেৱল উপাধিটোহে আহোম তেওঁ কিন্তু কংগ্ৰেছী আহোমৰ কাৰণে একো কৰা নাই তাৰ সমান্তৰালকৈ লুৰিণজ্যোতি গগৈয়ে আহোমৰ নাম জপ কৰিলে কিন্তু আহোমৰ নাম লৈ তেওঁ কিন্তু ৰাজনীতি কৰিলে কিন্তু বিধানসভা নিৰ্বাচনত লুৰিণজ্যোতি গগৈয়ে এগৰাকীও আহোমক টিকট নিদিলে তাৰ সমান্তৰালকৈ অখিল গগৈয়েও কিন্তু মাত্ৰ এগৰাকী আহোমকে টিকট দিছে তেওঁলোকে মুছলমান লোকক প্ৰাধান্য দিছে আহোমৰ নাম লৈ তেওঁলোকে মুছলমানৰ লগত ৰাজনীতি কৰিছে বা মুছলমানৰ লগত থাকি ৰাজনীতি কৰিছে আৰু স্পষ্টকৈ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আহোমৰ বাবে যিসমূহ কৰিছে অন্য কোনেও কৰা নাই তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীক বেয়া পাব পাৰো কিন্তু মুখ্যমন্ত্ৰীয়ে যিমানখিনি কাম কৰিছে অন্য কোনেও কৰা নাই আৰু এনেকৈ তিনি গগৈ সমালোচনা কৰিছে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোহাঁই আৰু এই সন্দৰ্ভত কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ উপাধিটোহে আহোম আচলতে তেওঁ কংগ্ৰেছী গৌৰৱ গগৈ কেৱল উপাধিটো আহোম তেওঁ কিন্তু কংগ্ৰেছী হয় আহোমৰ নাম জপ কৰিও নিৰ্বাচনত এজনো আহোম প্ৰাৰ্থী নিদিলে লুৰিণজ্যোতি গগৈ আহোমৰ নামত তেওঁলোকে ৰাজনীতি কৰিলে অখিল গগৈ কেনেকুৱা জাতীয়তাবাদী বুলি প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে জাতীয়তাবাদী বুলি চিঞৰে কিন্তু বিধানসভা নিৰ্বাচনত তেওঁলোকে মুছলমান প্ৰাৰ্থীক প্ৰাধান্য দিলে আনহাতে আহোমৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যিমান কৰিছে অন্য কোনেও কৰা নাই মুখ্যমন্ত্ৰীৰ তৎপৰতাতে বিশ্ব ঐতিহ্যৰ মৰ্যাদা পালে চৰাইদেউ মৈদামে ৰংঘৰৰ পৰা লাচিতৰ মৈদামলৈকে অসমৰ গৌৰৱ পুনৰুদ্ধাৰত মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপ আছে অৱশ্যে মিয়া জিন্দাবাদ বুলি ক'লে অসমীয়া মানুহে কিন্তু মানি নলয় জাতীয়তাবাদীৰ মুখা খুলিছে দয়ানন্দ বৰগোহাঁই মিয়াতকৈ অসমীয়াৰ সংখ্যা কমিছে বৰ্তমান সময়ত মিয়াতকৈ অসমীয়াৰ সংখ্যা কমিছে গতিকে বৰ্তমান আমি চিন্তা কৰিবলগীয়া বিষয় 20 বছৰৰ পাছত বিপদত পৰিব খিলঞ্জীয়াৰ ভূত যদি আমি এতিয়া সতৰ্ক নহওঁ তেন্তে 20 বছৰৰ পাছত খিলঞ্জীয়াৰ ভূত বিপদত পৰিব মিয়াই গৌৰৱক মুখ্যমন্ত্ৰী পতাৰ সপোন দেখিছে কিন্তু আমি মনত ৰাখিব লাগিব 29লৈকে কিন্তু বিজেপি চৰকাৰ দিল্লীত আছে আবেগিক হৈ যদি আমি অন্য দলক ভোট দিওঁ তেন্তে অসমীয়া জাতি বিপদত পৰিব আৰু এনেকৈ কেইবাটাও মন্তব্য আগবঢ়াইছে বিশিষ্ট শিক্ষাবিদ গৱেষক দয়ানন্দ বৰগোহাঁই পোনপটীয়াকৈ তিনি গগৈক সমালোচনা কৰিছে গৌৰৱ গগৈৰ উপাধিটোহে আহোম আচলতে তেওঁ কংগ্ৰেছী বুলি উল্লেখ কৰিছে স্পষ্ট কৰিছে এই কথা দয়ানন্দ বৰগোহাঁয়ে কেইবাটাও মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈৰ কেৱল উপাধিটোহে আহোম বুলি উল্লেখ কৰিছে জাতীয়তাবাদৰ মুখা খুলকিল এতিয়া তিনিজনৰ তিনিওৰে জাতীয়তাবাদৰ মুখা খুলকিছে গৌৰৱ গগৈক লক্ষ্য কৰি তীব্ৰ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈৰ উপাধিটোহে আহোম কিন্তু কাম কাজ আৰু চিন্তা চৰ্চা কেৱল কংগ্ৰেছী আনহাতে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধেও গৰজি উঠিছে কেইবাটাও মন্তব্য আগবঢ়াইছে আহোমৰ ভোট বিচাৰি ফুৰা লুৰিণে নিৰ্বাচনত এজনো আহোম প্ৰাৰ্থী থিয় কৰাবলৈ সাহস গোটাব নোৱাৰিলে একেদৰে অখিল গগৈৰ জাতীয়তাবাদক লৈও এতিয়া উঠিছে হাজাৰটা প্ৰশ্ন সঁচাকৈয়ে তেওঁলোক জাতীয়তাবাদী নে কেৱল গগৈ উপাধিটো ব্যৱহাৰ কৰি ৰাজনীতি কৰিছে এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে গৌৰৱ গগৈৰ কেৱল উপাধিটোহে আহোম তেজত বৈ আছে কংগ্ৰেছী ৰাজনীতি উপাধিক লৈ গৌৰৱক তীব্ৰ কটাক্ষ কৰিছে প্ৰশ্ন উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈৰ আহোম প্ৰীতি বৰ্তমান সময়ত ক'ত গ'ল এজনো আহোম প্ৰাৰ্থী নিদিলে লুৰিণৰ দলে উদঙাই দিলে তেওঁলোকৰ প্ৰকৃত স্বৰূপ অখিল গগৈনো কেনেকুৱা জাতীয়তাবাদী বুলি প্ৰশ্ন উত্থাপন কৰিছে জাতীয়তাবাদৰ মুখা পিন্ধি কেৱল ৰাজনীতি কৰাৰ অভিযোগ অখিল গগৈৰ বিৰুদ্ধে গগৈ উপাধি ল'লে জাতীয়তাবাদী নহয় গৌৰৱ লুৰিণ আৰু অখিল গগৈক একেলগে তুলাধুনা দিছে জাতীয়তাবাদৰ নামত কেৱল প্ৰতাৰণা দেখিবলৈ পোৱা গৈছে আহোমৰ আবেগক লৈ খেলা কৰিছে নেকি লুৰিণজ্যোতি আৰু গৌৰৱ গগৈ তথা অখিল গগৈ আৰু এনেকৈ তিনি গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ বৰগোহাঁই অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈক স্পষ্ট কৰিছে এই কথা যে গৌৰৱ গগৈৰ নামটোহে কেৱল বা উপাধিটোহে কেৱল আহোমৰ হয় কিন্তু তেওঁৰ কাম কাজ চিন্তা চৰ্চা সকলো কংগ্ৰেছী তেওঁ কিন্তু আহোমৰ কাৰণে এটাও কথা চিন্তা কৰা নাই আনহাতে মুখ্যমন্ত্ৰীক বহুতে বেয়া পাব পাৰে কিন্তু মুখ্যমন্ত্ৰীয়ে আহোমৰ কাৰণে যিসমূহ কৰিছে সেইসমূহ কাম কিন্তু অন্য কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাই
গতিকে অসমীয়া লোকক পোনপটীয়াকৈ এটা কথা কৈছে যে বৰ্তমান সময়ত আমি সজাগ হ'বৰ হৈছে। ওৱেচিয়ে অসমত আহি মিয়া জিন্দাবাদ ধ্বনি দিছে, কিন্তু এতিয়া প্ৰশ্নটো উত্থাপন হৈছে মিয়াতকৈ অসমীয়াৰ সংখ্যা তাকৰ। যদি আমি বৰ্তমান সময়ত সজাগ নহওঁ তেন্তে 20 বছৰৰ পিছত খিলঞ্জীয়াৰ ভোট বিপদত পৰিব। মিয়াই কিন্তু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ সপোন দেখিছে, গতিকে আমি সজাগ হ'ব লাগিব। যদি আমি এতিয়াই সজাগ নহওঁ তেন্তে কিন্তু 20 বছৰৰ পিছত খিলঞ্জীয়াৰ ভোটৰ কোনো মূল্য নাথাকিব। আৰু এই মন্তব্য বিশিষ্ট শিক্ষাবিদ গৱেষক দয়ানন্দ বৰগোহাঁইৰ গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈক সমালোচনা কৰিছে। আনহাতে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে বুকু ফুলাই কৈ থকা জাতীয়তাবাদীৰ ধাৰা কথা কৈছে যে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে কেৱল জাতীয়তাবাদৰ নামত ৰাজনীতি কৰিছে, আহোমৰ নামত ৰাজনীতি কৰিছে। তেওঁলোকে কিন্তু বিধানসভা নিৰ্বাচনত আহোমক প্ৰাধান্য দিয়া নাই। অসম জাতীয় পৰিষদে এগৰাকীও আহোমক টিকট নিদিলে। আনহাতে অখিল গগৈ বা ৰাইজৰ দলে মাত্ৰ এগৰাকীকে টিকট দিছে। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে তেওঁলোক আহোমৰ কাৰণে কিমান চিন্তনীয়, তেওঁলোকে আহোমৰ কাৰণে কিমান চিন্তা কৰে। আমাৰ ওচৰত দয়ানন্দ বৰগোহাঁইৰ মন্তব্য আহি পৰিছে, যদি সম্ভৱ হয় আমি এক্সক্লুচিভ মন্তব্য দেখুৱাৰ চেষ্টা কৰিম। আজি আছাউদ্দিন কোনোবা এটাই আহি কৈ দিব যে মিয়া জিন্দাবাদ, আৰু আমি সেইটো মানি লওঁ যে আমাৰ পপুলেশ্যন তেওঁলোকতকৈ বহুত কম, আৰু কম কাৰণে এটা সময়ত আৰু 15-20 বছৰৰ পাছতে আমাৰ ভোটেৰে তেওঁলোকৰ ভোটক জিকাব পৰা আৰু নাযাব। তেতিয়াহ'লে কি ব্যৱস্থা ল'ব লাগিব সেই কথাটো আমি ভাবি উলিয়াব লাগিব। অসমীয়া জাতি এজ এ হোল। গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ মানুহ, দেউতাক 15 বছৰ কণ্টিনিউৱাছ চিফ মিনিষ্টাৰ হৈছে, পাৰ্লিয়ামেণ্টত বিৰাট ভালকৈ কথা কয়। গতিকে ভাবিছে যে গৌৰৱ গগৈ এইবাৰ আমাৰ লিডাৰ হ'ব, অসমৰ মুখ্যমন্ত্ৰী হ'ব। কিন্তু এটা এনালিচিছ আমাৰ মানুহে পাহৰি গ'লে নহ'ব। 29লৈকে দিল্লীত বিজেপি চৰকাৰ থাকিব। ইয়াত এখন আমি অপজিশ্যন চৰকাৰ যদি কৰি দিওঁ তেতিয়াহ'লে এই অপজিশ্যন চৰকাৰ হ'লে নিজে জীয়াই থাকিবৰ কাৰণে যিটো যত্ন কৰিব লাগিব সেই যত্নটোতে কাম শেষ হ'ব। ডেভেলপমেণ্ট ৱৰ্ক কিবা হ'ব বুলি একে আখাৰে ক'ব নোৱাৰি। এতিয়া যদি আমি অনুভূতিবশতঃ চেণ্টিমেণ্টেলি ইমোশ্যন হৈ যদি আমি দি দিওঁ ভোটটো বিজেপিৰ বাহিৰে, তেতিয়াহ'লে অসুবিধা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহোম মানুহবোৰে বেয়া পায়। অকল আহোম মানুহবোৰে নহয়, আমিও বেয়া পাওঁ তেওঁক। কিন্তু তেওঁৱেতো ৱৰ্ল্ড হেৰিটেজ কৰিছে, তেওঁৱে ৰংঘৰৰ বেক চাইডে 100 বিঘা মাটি লৈছে, তেওঁৱে আলাবৈত ৱাৰ মেমৰিয়েল কৰিছে, তেওঁৱে লাচিত বৰফুকনৰ এটা নিজে এটা ক্ৰিয়েট কৰি মাটি লৈ 150 কোটি খৰচ কৰি এটা এষ্টাব্লিছ কৰিছে। চুকাফা সমন্বয় ক্ষেত্ৰ টোটেল অনাদৰ কৰা হ'ল। মই ভাইচ চেয়াৰমেন, চিফ মিনিষ্টাৰ চেয়াৰমেন, 100 কোটি টকা তেওঁ দিম বুলি ঘোষণা কৰিছিল। মোক ক'লে DPR-টো বনাই দিয়া। মই DPR-টো বনাই দিলোঁ, কিন্তু 132 কোটি কৰিলোঁ। সেইটো ডোনাৰৰ পৰা আমি পাম, আৰু সেইটো পোৱাটো খাটাং। তো এই গোটেই কথাখিনিৰে মই আছাউদ্দিন ওৱেচিছৰ বাক্য আৰু কোনোবাই কিবা কিবি কৈ আছে, এই বাক্যবোৰ আৰু শুনি থাকিবলৈ বৰকে মন যোৱা নাই। আমাৰ নতুন পুৰুষে এই সম্পৰ্কে এটা সিদ্ধান্ত ল'ব লাগে। মই এইটো লুকাই চুৰকে একো কৰা নাই, যি কৰিছোঁ অপেন কৰিছোঁ, আৰু এতিয়া অপেনলি কৈছোঁ যে অনুভূতিবশতঃ ভুল সিদ্ধান্ত ঘপককৈ লৈ ল'লে অসমীয়া জাতিৰ কাৰণে অসুবিধা হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰে কৈছে, ক'লে এওঁৰ নেতৃত্বতে হ'ব। অমিত শ্বাহতকৈ মই ডাঙৰ নহয়, মই কৈ দিলে সিদ্ধান্ত সলনি হৈ যাব। হিমন্ত বিশ্ব শৰ্মাক যদি চিফ মিনিষ্টাৰ পাতিব নালাগে, অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়ে কৰিব। আৰু অসমীয়া আহোম মানুহৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্কটো ভাল নে বেয়া এইটো ক'বলগীয়া, সেইটো আৰু টান ক'বলৈ। কিন্তু হিমন্ত বিশ্বই যিমানখিনি আহোম মানুহৰ কাম কৰিলে, আহোম বাকী চিফ মিনিষ্টাৰত আৰু 2-3জন হৈছিল, কোনেওতো নকৰিলে। সেই কথাটোতো আমি স্বীকাৰ কৰিব লাগিব। অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈটো কংগ্ৰেছ। গৌৰৱ গগৈ কোনো গগৈ কাম নাই, তেওঁ কংগ্ৰেছ। যিয়ে হওক যি নহওক, মোক গৌৰৱ গগৈ কংগ্ৰেছ, গৌৰৱ গগৈ আহোম নহয়। উপাধিটো কয় তেওঁ হেৰি
তেওঁ না মেডাম মেফি গৈ পাইছে, না ওমফা গৈ পাইছে, নেও কিবা কৰি পাইছে, একো নাই তেওঁৰ এইটো। কিন্তু অখিল গগৈ আৰু লুৰিণ গগৈয়ে কি কৰিলে? লুৰিণেতো এটাও নাই দিয়া আহোম মানুহৰ নমিনেশ্যন, তেওঁ নিজে উঠিছে। বাকী চব মুছলিম, ইছলাম। অখিল গগৈয়ে এটা দিছে, দুলাল বৰুৱা, চিচি বৰগাঁও, আৰু তাৰ বাহিৰে নিজে উঠিছে, বাকী চব মুছলিম। ইতিহাসটো কি কৰিলে তেওঁলোকে? যাৰ বিপক্ষে আহোমে হাজাৰ হাজাৰ মানুহ মৰি স্কোৱাড হৈ মৰি লৈ কাম কৰিছে, সেই মানুহখিনিক এতিয়া তেওঁলোকে আহ বুলি ক'ব খোজে বা তেওঁলোকৰ সহায় লৈ অসম শাসন কৰিব খোজে। এইটো কি জাতীয়তাবাদ তেওঁলোকৰ? মই সেই জাতীয়তাবাদটো বুজি পোৱা নাই। আৰু সেই নেৰেটিভটো কিবা কামত আহিছে, কিমান দূৰ কামত আহিছে সেইটো মই ভবা নাই। আজি আছাউদ্দিন কোনোবা এটাই আহি কৈ দিব যে মিয়া জিন্দাবাদ, আৰু আমি সেইটো মানি লওঁ যে আমাৰ পপুলেশ্যন তেওঁলোকতকৈ বহুত কম, আৰু কম কাৰণে এটা সময়ত আৰু 15-20 বছৰৰ পাছতে আমাৰ ভোটেৰে তেওঁলোকৰ ভোটক জিকাব পৰা আৰু নাযাব। তেতিয়াহ'লে কি ব্যৱস্থা ল'ব লাগিব সেই কথাটো আমি ভাবি উলিয়াব লাগিব। অসমীয়া জাতি এজ এ হোল। গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ মানুহ, দেউতাক 15 বছৰ কণ্টিনিউৱাছ চিফ মিনিষ্টাৰ হৈছে, পাৰ্লিয়ামেণ্টত বিৰাট ভালকৈ কথা কয়। গতিকে ভাবিছে যে গৌৰৱ গগৈ এইবাৰ আমাৰ লিডাৰ হ'ব, অসমৰ মুখ্যমন্ত্ৰী হ'ব। কিন্তু এটা এনালিচিছ আমাৰ মানুহে পাহৰি গ'লে নহ'ব। 29লৈকে দিল্লীত বিজেপি চৰকাৰ থাকিব। ইয়াত এখন আমি অপজিশ্যন চৰকাৰ যদি কৰি দিওঁ, তেতিয়াহ'লে এই অপজিশ্যন চৰকাৰ হ'লে নিজে জীয়াই থাকিবৰ কাৰণে যিটো যত্ন কৰিব লাগিব, সেই যত্নটোতে কাম শেষ হ'ব। ডেভেলপমেণ্ট ৱৰ্ক কিবা হ'ব বুলি একে আষাৰে ক'ব নোৱাৰি। এতিয়া যদি আমি অনুভূতিবশত চেণ্টিমেণ্টেলি ইমোশ্যন হৈ যদি আমি দি দিওঁ ভোটটো বিজেপিৰ বাহিৰে, তেতিয়াহ'লে অসুবিধা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহোম মানুহবোৰে বেয়া পায়। অকল আহোম মানুহবোৰে নহয়, আমিও বেয়া পাওঁ তেওঁক। কিন্তু তেওঁৱেতো ৱৰ্ল্ড হেৰিটেজ কৰিছে, তেওঁৱে ৰংঘৰৰ বেক চাইডে 100 বিঘা মাটি লৈছে, তেওঁৱে আলাবৈত ৱাৰ মেমৰিয়েল কৰিছে, তেওঁৱে লাচিত